हेलो स्टूडेंट मैं आज तुम्हारा नतुन तीनिटा मैथ्सर टिक देखुवाम एनेकुवा पुरन मैं यार आगते करिसिलु भिन्न भिन्न पद्धति सहायत आमी এই পুৰণবিলা কৰা হৈছে ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক দিছিলো এনেকুৱা এই বস্তুটো পূৰণ কৰি 7 3 গুণ 21 পাতি ললো ডাইৰেক্ট তাৰপিছত 3 3 গুণ 9 9 লগত ইয়াৰে এটা 3 কি কৰি দিয়া হৈছে যোগ কৰি দিয়া হৈছে তেতিয়া হলে উত্তৰ হৈছে কিন্তু আজি মই এটা তোমালোকক অলপমান বেলেগ ধৰণৰ টেকনিক শিকাম কেনেকৈ হ'ব এটো এতিয়া চোৱা 6 4 গুণ ডাইৰেক্ট কি কৰি দিয়া 24 পাতি দিয়া और ইয়াত যেটো থাকিব 2 2 আছে ইয়াতে আমি 2 পিছৰ সংখ্যাটো কি 3 অৰ্থাৎ 2 3 গুণ কিমান পাতি দিয়া 6 পাতি দিয়া ঠিক তেনে এটো কোনটা 8 2 গুণ কিমান পাতা 16 পাতা আৰু ইয়াতে কি আছে 6 আছে 6 পিছৰ সংখ্যাটো কি 7 6 7 6 গুণ কিমান 42 42 পাতি দিয়া ঠিক তেনে কয় এটো 7 3 গুণ কিমান 21 3 পিছৰ সংখ্যা 4 গতিকে 7 3 গুণ কিমান 12 ঠিক তেনে কয় 9 গুণ 9 কিন্তু ইয়াতে আমি দুটা অংকৰ সংখ্যা হ'ব লাগে সেই কাৰণে আমি এটা কি দি ল'ব লাগিব ইয়াতে এটা 0 দি ল'ব লাগিব আৰু 5 আছে 5 ৰ পিছৰ সংখ্যা 6 গতে 5 6 গুণ কিমান 30 এনেকৈ আমি কি কৰিব পাৰো এই অংকটো কৰিব পাৰো গতিকে মই এই অংক কৰাৰ মই আগৰ পদ্ধতি কিটা আৰু মই এটা দেখুৱাই দিম জানো তোমালোকক কি কি পদ্ধতি দিয়া হৈছে মই তাৰ দুটা পদ্ধতি দেখুৱাই দিও যেনে এটা ধৰা আমি 24 আৰু 24 26 এটা পূৰণ কৰিব লাগে পূৰণ কৰোতে 6 4 গুণ 24 24 বহাই দিছিলো তাৰ পিছত কি কৰিছিলো এই 2 গুণ 4 4 লগত আৰু এটা 2 যোগ কৰি তানে ইয়াৰে এটা 2 যোগ কৰিছো 4 ৰে কিমান হয় 6 এনেকৈ কৰিছিলো আৰু পদ্ধতি মই তোমালোকক দেখুৱাইছিলো কেনেকুৱা যেনে 6 4 গুণ 24 4 হাতে গল কিমান 2 তাত এই 6 টো ইয়াৰ লগত কি কৰি দিব লাগে যোগ কৰি দিব লাগে যোগ কৰোতে 24 ৰ লগত 6 যোগ কৰিলে 30 হ'ব 30 ৰ লগত 2 পূৰণ কৰি দিয়া 30 2 60 60 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 65 গতিকে 6 to 4 এই নিয়মত আমি সকলো অংকয়ে কৰিব পাৰো ইয়াত কোনো এই দুটা যোগফল 10 হ'ব লাগিব বুলি কোনো কথা নাই আমি সকলো অংকয়ে এই নিয়মত পূৰণ কৰিব পাৰো কিন্তু এই নিয়মত বা আমি আগমুহূৰ্তত দেখুৱা নিয়মত কৰিব লাগিলে আমাৰ এই দুটা যোগফল কিমান হ'ব লাগিব 10 হ'ব লাগিব তেতিয়াহে কৰিব পাৰো কিন্তু আমাৰ এই নিয়মত কৰিব গলে মই যেটো এই মাত্ৰ দেখুৱালো এই নিয়মত কৰিব গলে আমাৰ কোনো শৰ্টৰ প্ৰয়োজন নাই মাত্ৰ ইয়াতে কি হ'ব লাগিব ধৰ 20 ৰ ঘৰলে 20 ৰ ঘৰ হ'ব 30 ৰ ঘৰলে 30 ৰ ঘৰ হ'ব লাগিব 40 ৰ ঘৰলে 40 ৰ ঘৰ হ'ব যদি বেলেগ বেলেগ ঘৰ হয় তেতিয়া অপ সিস্টেমটো বেলেগ মই তথাপিও এটা দেখাই দিছো তেনেকুৱা যেনে ধৰা 34 24 এইটো যদি পূৰণ কৰিব লাগে তেতিয়ালে এটো 3 ঘৰৰ এটো 2 ঘৰৰ অংক তেতিয়ালে ইয়াৰ নিয়মটো কেনে হ'ব 7 4 গুণ 16 6 8 গুণ 1 এই 4 টো যোগ কৰি দিয়া যায় 34 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 38 38 ৰ লগত 2 পূৰণ কৰি দিয়া কৰি উঠি এই যেটো আমি এই বাকি দুটাটো কৰিবই লাগিব তাৰ উপৰি এইটো সংখ্যা তাৰ লগত কি কৰি দিব লাগিব যোগ কৰি দিব লাগিব যেনে 8 8 গুণ 16 16 এটা 17 17 17 4 কিমান এই 4 টো যোগ কৰা 17 4 কিমান 21 21 ৰ 1 আতে গেল 2 তাৰপিছত 3 গুণ 6 6 2 8 গতিকে এনেকৈ আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো গতিকে তাৰ সিস্টেম বিলাক অকমান বেলেগ বেলেগ এনেকৈ আমি এই পূৰণটো কৰিলো এবাৰ মই তোমালোকক বেলেগ এটা টিপ দেখুৱাম এনে আমি স্বাভাৱিকতে এইটা অংক আমি নেওতা ডাইৰেক্ট পূৰণ কৰি দিব পাৰো কিন্তু মই এটা আৰু এটা পদ্ধতি তোমালোকক দেখুৱাম পদ্ধতিটো কেনেকুৱা আমি এই 3 লগত 4 পূৰণ কৰিলে 7 3 গুণ কিমান 12 পাতি দিলা দি উঠি কি কৰি দিয়া এই দুটা যোগ কৰি দিয়া এটা দুই কিমান 3 গতিকে উত্তৰটো কিমান হ'ব 132 ঠিক তেনেকৈ ইয়াতে 5 5 গুণ 25 ডাইৰেক্ট পাতি দিলা এই 2 5 যোগ কৰিলে 5 এ কিমান হ'ল 7 ঠিক তেনেকৈ এটো 8 6 গুণ 48 4 8 এটা 4 লগত 8 যোগ কৰিলে কিমান হ'ব 12 গতিকে 12 ইয়াত দুটা অংক নহয় গতিকে ইয়াতে 2 বহিব হাতে 1 যাব 1 টো ইয়াত লৈ আহিব গতিকে ইয়াত কি বহিব 5 বহি যাব ঠিক তেনেকৈ এটো কিমান হ'ব 96 গুণ 36 6 3 কিমান 9 এইদৰে আমি কি কৰিব পাৰো সহজতে আমি এনেকুৱা পূৰণ কৰিব পাৰো এটো এটা আমাৰ টেকনিক ইয়াৰ পিছত মই আৰু এটা টেকনিক তোমালোকক দেখুৱাম এই অংকটো হ'ল হৰণ অংক
অৰ্থাৎ 20ক 5ৰে হৰণ কৰিলে আমি এনেই জানো নেওতাৰ সহায়ত আমি উলিয়াবই পাৰোঁ, কিন্তু আমি এটা সহজ টিকৰ সহায়ত দেখুৱাই দিম। ইয়াৰে প্ৰত্যেকটোৰে কি কৰি দিয়া 0টো কাটি দিয়া। 0টো কাটি দিলা। ইয়াত যিটো থাকিব প্ৰত্যেকটোৰ লগতে কি কৰি দিয়া 2 পূৰণ কৰি দিয়া। দুগুণ কিমান হ'ব 4, 3 দুগুণ কিমান হ'ব 6, 7 দুগুণ কিমান হ'ব 8, 5 দুগুণ কিমান হ'ব 10, 6 দুগুণ কিমান হ'ব 12। যদি এনেকৈ কি কৰিব পাৰোঁ আমি সহজতে কি কৰিব পাৰোঁ পূৰণ কৰিব পাৰোঁ। এই নিচিনাকৈ মই 3টা ট্ৰিক দেখুৱালোঁ আৰু আগলৈ মই বেলেগ বেলেগ ট্ৰিক দেখুৱাই থাকিম। গতিকে তোমালোকে যদি ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল। ধন্যবাদ।